অনুষ্ঠানত অংশগ্ৰহণ বিধায়ক অমিয়া ভূঞাৰ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় অসম দিৱস। নাৰায়ণপুৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত বিধায়ক অমিয়া ভূঞাই চুকাফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে। লগতে মাংগলিক কাৰ্যসূচীত অংশ লৈ বৰ অসমৰ ভেটি গঢ়োৱা বীৰ পুৰুষজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। আৰু সমন্বয় প্ৰতীক চাওলুং চুকাফা বৰ অসম গঢ়োতা আৰু বৃহত্তৰ অসমীয়া জাতি গঠনৰ পিতা বুলি আমি ক'ব পাৰোঁ। আৰু সেইগৰাকী মহান নেতা, যাৰ 600 বছৰীয়া শৌৰ্য বীৰ্যৰ যি আমাৰ ইতিহাস আছে, যাৰ 70 বাৰকৈ মোগলক অসমৰ পৰা পৰাস্ত কৰি পিনি যিসকলে অসম ৰক্ষা কৰিছিল, সেইজন মহান নেতাৰ আজি এই অসম দিৱসত তেখেতক আমি শ্ৰদ্ধা জনাব পাই আমি পৰম আনন্দিত। আৰু আমি তেখেতক প্ৰতি বছৰে যাতে নতুন চামে তেখেতৰ পৰা প্ৰেৰণা লৈ পিনি দেশৰ হকে সমাজৰ হকে যাতে আগবাঢ়ি যাবৰ কাৰণে যাতে আশীষ পায়। আৰু তাৰ বাবে আজি ইয়াত মাংগলিক অনুষ্ঠানো ৰাইজে ৰাখিছে, উপৰি পুৰুষসকললৈ আজি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে, তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে। গতিকে আমাৰ এই ৰঙতি পুখুৰী পাৰ